চামগুৰি সমষ্টিৰ কৈৰিগুৰি এজন মৌলানা নাম তমিজুদ্দিন। সামাজিক মাধ্যমৰ জৰিয়তে দুৱা বিচাৰিলে চামগুৰি সমষ্টিৰ কৈৰিগুৰি মৌলানা তমিজুদ্দিনে। 3 মাহ ধৰি বেমাৰত শয্যাগত হৈ আছে মৌলানা তমিজুদ্দিন আহমেদ। কালি নিশা 9 বজাত জনদৰদী নেতা তথা প্ৰাক্তন বিধায়ক আব্দুল আজিজ উপস্থিত হৈ মৌলানা তমিজুদ্দিনৰ ঘৰত। মৌলানা তমিজুদ্দিন প্ৰায় 3 মাহ ধৰি বেমাৰত ভুগি আছে। অতি পুৰণি এজন AIUDF কৰ্মী আছিল মৌলানা তমিজুদ্দিন আহমেদ। AIUDF দলৰ প্ৰতিষ্ঠা কালৰ পৰাই দলৰ সৈনিক ৰূপে কাম কৰি আহিছিল মৌলানা তমিজুদ্দিনে। ইফালে আব্দুল আজিজে সমষ্টিটোৰ চুকে কোণে দলটোৰ কৰ্মীসকলৰ বিপদ আপদত খা খবৰ লোৱাও পৰিলক্ষিত হয়। ৰূপহী চামগুৰি সমষ্টিত যিকোনো পৰিয়ালত বিপদ আপদ হ'লে জনদৰদী নেতাজনে খবৰ লয়। উল্লেখযোগ্য যে মৌলানা তমিজুদ্দিন বাছকান্দি হুজুৰৰ মুৰিদানা। তেখেতৰ আহু আৰোগ্যৰ কাৰণে সকলো ইছলাম ধৰ্মৰ মানুহৰ পৰা দুৱা বিচাৰিছে। মই ইয়াত এটা জানাজা পঢ়িবলৈ আহিছিলোঁ। জানাজাত মই খবৰ পালোঁ মৌলানা চাহাব আজি 4-5 মাহ ধৰি বোলে অসুস্থ, বিচনাত পৰি আছে। গতিকে মই জানাজা পঢ়ি তেখেতৰ ঘৰলৈ আহিলোঁ, তেখেতক খোজখবৰ ল'লোঁ, তেখেতক সোধ-পোছ কৰিলোঁ আৰু আল্লাহৰ কাছত ওচৰত দোৱা কৰি গ'লোঁ যে আল্লাহ তাক আৰোগ্য কৰক। তেতিয়া অলপ কথা বাৰ্তা ক'ব পাৰিছে। গতিকে তেখেত যাতে সুস্থ হয় সেইটো কামনা কৰিলোঁ। আৰু ৰাইজক মই আহ্বান কৰিলোঁ যে বেমাৰী চোৱা এটা সুন্নত। গতিকে প্ৰত্যেক মানুহেই যদি এজন মানুহৰ বেমাৰৰ কথা শুনি দেখা সাক্ষাৎ কৰে, মানুহজনেও শান্তি পায় আৰু এটা সুন্নত আলাই হয়। গতিকে প্ৰত্যেকেই বেমাৰ আজাৰ যেনেকুৱা জানাজাৰ কথা শুনিলে জানাজাটো উপস্থিত হ'ব লাগে। কোনো মানুহৰ বেমাৰ আজাৰ হ'লে সেই মানুহজনক সাক্ষাৎ কৰাটো ইছলামিক নিয়ম মতে এটা সবৰ কাম। আৰু বহুত মানুহে নাজানে তেখেত যে অসুস্থ হৈ আছে, আৰু তেখেতৰ সুস্থতাৰ কাৰণে ৰাইজক কি ক'ব? না তেখেতক 2 কথা আপুনি সোধক। মানে তেখেতে কিছুমান মানুহক খবৰো কৰিছে, অহা নাই। সেই মানুহবিলাক কোন সমাজে জানি ৰখা ভাল। কাৰণ তেখেত AIUDFৰ ষ্টাৰ্টিঙৰ পৰা যেতিয়া জন্ম হৈছে তেতিয়াৰ পৰা তেখেতে এই দলত আছে, এই দলৰ হৈ কাম কৰি আছে, যুদ্ধ কৰি আছে। গতিকে মই 18 ফেব্ৰুৱাৰীতে জইন কৰিছোঁ এই দলত। আজি ইয়াত এটা জানাজা পঢ়িবলৈ আহি গম পাই তেখেতক মই সাক্ষাৎ কৰি গ'লোঁ আৰু তেখেতৰ ওচৰত মই দুৱাৰ প্ৰাৰ্থনা, মই নিজেও দোৱা বিচাৰিলোঁ আৰু আল্লাহৰ ওচৰত কামনা কৰিলোঁ যাতে আল্লাহ তাক আৰোগ্য লাভ কৰে।